বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি খুবেই সুন্দৰ যে আপোনালোকে নিজেও দেখিছে যে এইবাৰ আমি ভাবোঁ GSP সমৰ্থনত হাগ্ৰামা মহিলাদায়ন ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ BTCত BPFৰ নেতৃত্বত চৰকাৰ হ'ব গৈ আছে আৰু আমি বিশ্বাস কৰোঁ যে আমি হোৱা মতে এলায়েন্স হ'লে নিশ্চিতভাৱে আমি এবছলিউট মেজৰিটি লৈ প্ৰায় 30টা সমষ্টিত আমি জিকিব পাৰিম আৰু আহি থকা দিনত আমাৰ BTCত বিভিন্ন জাতি জনগোষ্ঠী বড়োসকলৰ লগতে আমাৰ বাকী এটা জনগোষ্ঠী জাতি জনগোষ্ঠীবিলাকৰ ভাষাৰ ক্ষেত্ৰত হওক মাটিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত হওক আৰু বিভিন্ন সা সুবিধা বা উন্নয়নৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰিম মই এইটো কোনো সন্দেহ নাই চাওক ইতিমধ্যে আমাৰ চিট শ্বেয়াৰ সম্পৰ্কত আজিলৈও আলোচনা হোৱা নাই কাৰণ প্ৰাথমিক যিখিনি আলোচনা আছিল আমাৰ কমন বিনিময় এজেণ্ডা সম্পৰ্কত বা আমি নিজেও তেখেতসকলক আমাৰ উইলিংনেছটো জনাইছোঁ যাৰ কাৰণে সৌদিনা মোটামুটি 3 দিন আগত আমাৰ আলোচনা হৈ গ'ল আমি নেক্সট আলোচনাবিলাকত গোটেই বিষয়বিলাক আগবাঢ়িব কিন্তু আমি বিশ্বাসী বা আমি গভীৰ আস্থাৰে ক'ব পাৰোঁ যে এইবাৰ নিশ্চিতভাৱে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বতে এইবাৰ BTC চৰকাৰ গঠন হ'ব চাওক আমি এই সম্পৰ্কত এতিয়ালৈকে কোনো সিদ্ধান্ত কৰা নাই কাৰণ পাৰ্টিৰ যিহেতু এলায়েন্সৰ কথা চলি আছে এলায়েন্সৰ মজিয়াত তেওঁলোকৰ কোনবিলাকত জিকিব পৰা সম্ভাৱনা আছে বা ক'ত আমি GSP খেলে জিকাৰ সম্ভাৱনা আছে এইখিনি মোটামুটি পৰ্যালোচনা হ'ব তাৰপিছত সিদ্ধান্ত হ'ব আৰু আমি বিশ্বাসী যে বিশেষকৈ UPPলে যোৱাবাৰ যিটো সুযোগ পাইছিল এবাৰ নিশ্চিতভাৱে তেওঁলোকে সেই সুযোগটো হেৰাব বুলি মই ভাবোঁ আৰু নিশ্চিতভাৱে আমি তাত ছাকচেছ হ'ব নাই সেইটো কথাই যে ইতিমধ্যে BPFৰ লগত আলোচনা চলি আছে আৰু আমি নিশ্চিত যে এইবাৰ BPFক আমি সহযোগ কৰিলে BPFৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু আমি ছাকচেছ হ'ব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা